এইকেইদিন যাদু সম্ৰাট এম হুছেইনৰ দুটি বাক্য অকণমান প্ৰচাৰ হৈ আছে। এই দুই এদিনৰ ভিতৰত লাভ কৰিছে প্ৰচাৰটো। তেখেতে কৈছিল, মই যি ক'ম আপোনালোকে তাকেই শুনিব আৰু মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব। এইখিনি কথা কোৱাৰ আগতে অকণমান মই ছাবকনচিয়াছ মাইণ্ডৰ ওপৰত ক'ব বিচাৰিছোঁ যে সকলোৰে একোটা ছাবকনচিয়াছ মাইণ্ড থাকে। ছাবকনচিয়াছ মাইণ্ডক যদি আমি এক্সাম্পল হিচাপত যদি কিবা ল'ব লগা হয়, গাড়ী এখনত আমি এক্সাম্পল ল'ব পাৰোঁ। এখন গাড়ীত যেতিয়া আমি ড্ৰাইভিং কৰি থাকিম, তেতিয়া যদি আগত কিবা এটা বস্তু পৰে তেতিয়া আমি ব্ৰেক কৰিম, আৰু ব্ৰেক কৰাটোৰ কাৰণে আমি ব্ৰেকডাল চাব নালাগে বা আমি নতুনকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নহয়। বস্তু এটা আগত পৰিছে, তাত আমি ব্ৰেক কৰিবই লাগিব। সেইটো ছাবকনচিয়াছ মাইণ্ডে কৈ দিব আমাক। ফ্ৰী ৰাস্তা পাম, এক্সেলেটৰডাল আমি ভালকৈ ধৰিব লাগিব, আমি কেতিয়া ক্লাছ দবাব লাগিব, আমি এইবিলাক বস্তু যিটো আমাৰ ছাবকনচিয়াছ মাইণ্ড আছে, ছাবকনচিয়াছ মাইণ্ডটোৱে আমাক অট'মেটিকেলি কৈ থাকিব আৰু সেইমতে আমি কাম কৰি গৈ থাকিম। এতিয়া কথা হ'ল, এই যিটো আমাৰ ছাবকনচিয়াছ মাইণ্ড আছে, ছাবকনচিয়াছ মাইণ্ডৰ দ্বাৰা যিহেতু আমি চলি থাকোঁ, আমি যদি নিজকো এখন গাড়ীৰ লগত তুলনা কৰোঁ, এই ছাবকনচিয়াছ মাইণ্ডৰ দ্বাৰাই আমি চলি থকা বুলি আমি ধৰি ল'ব পাৰোঁ আমাক। এই এম হুছেইন ডাঙৰীয়াৰ যিটো আমি বাক্যৰ কথা প্ৰথমতে কৈছিলোঁ যে মই যি ক'ম আপোনালোকে তাকেই শুনিব আৰু মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব। তাৰ মানে তেখেতে নিশ্চয় আমাৰ ছাবকনচিয়াছ যিটো মাইণ্ড আছিল, সেই মাইণ্ডটোক কণ্ট্ৰল কৰিব পাৰিব। কথাখিনি এইকাৰণেই কৰোঁ, সাম্প্ৰতিক যিটো সময়, সাম্প্ৰতিক সময়ত বিষয়বোৰ আমাৰ এনেকুৱা লাগি আছে কিছুমান ক্ষেত্ৰত যে কোনোবাই এম হুছেইনৰ সেই বাক্য দুটা সত্যত পৰিণত কৰিছে। তেখেতে হয়তো এটা প্ৰেক্ষাগৃহৰ ভিতৰত ৰাখি কেনে এই কথাখিনি কৈছিল যে সেই প্ৰেক্ষাগৃহটোৰ ভিতৰত তেওঁ দেখুৱাব বিচৰাখিনি আমি দেখিমেই আৰু যি ক'ব আমি সেইটো শুনি থাকিম। কিন্তু আমি যদি তাক এখন সমাজৰ লগত যদি লৈ গুচি যাওঁ, আমি যিখন সমাজত বসবাস কৰি আছোঁ, সেই সমাজখনত এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাই আছোঁ যে আমি কোনোবাই যেন যিটো ক'ব বিচাৰি আছে আমি যেন তাকেই শুনি আছোঁ, যি কৈ আছে আমি তাকেই শুনি আছোঁ, বা যিখন চিত্ৰ, যিখন ছবি আমাক দেখুৱাব বিচাৰি আছে সেই ছবিখনেই আমি দেখি আছোঁ। গতিকে যদিহে আমাৰ সমাজখনৰ ছাবকনচিয়াছ মাইণ্ডটোক যদি কণ্ট্ৰল কৰি কোনোবাই যদি এনেকৈ সমাজখন যদি লৈ গৈ আছে আৰু যদি আমি সেইখন জালত ভৰি দিছোঁ, তে নিশ্চয় মোৰ দৃষ্টিৰে সমাজৰ কাৰণে সেইটো শুভ লক্ষণ হ'ব নোৱাৰে। গতিকে আমাৰ সমাজ ব্যৱস্থাটো আমি কেনেদৰে চলাব লাগিব যাতে ভুলটোক ভুল, শুদ্ধটোক শুদ্ধ আমি ক'ব পাৰোঁ। সেই প্ৰেক্ষাগৃহটোৰ ভিতৰত এজন যাদুকৰে সেই মানে যিটো বস্তু আমাক দেখুৱাই, আমাক মানে অন্ধকাৰত ৰাখি যি দেখুৱাই থাকিলে আমি তাকেই চাই থাকিলোঁ, যি কৈ থাকিলে আমি তাকেই শুনি থাকিলোঁ, সেইটো এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰত হ'ব পাৰে। কিন্তু এখন সমাজ চলাৰ ক্ষেত্ৰত, বাস্তৱমুখী হৈ আমি চলাৰ ক্ষেত্ৰত সেই বিষয়বস্তুটো আমি সমাজৰ ক্ষেত্ৰত মানি ল'ব নোৱাৰোঁ। কিন্তু যদিও অপ্ৰিয় কথাটো, কিন্তু এইটো সত্য যেন লাগি আছে যে কোনোবাই আমাক যি কৈ আছে আমি তাকেই শুনি আছোঁ আৰু আমাক যি দেখুৱাব বিচাৰিছে আমি তাকেই দেখুৱাইছোঁ। আমি যেন অন্ধ, আমি যেন বোবা, আমি যেন কলা, ঠিক তেনেকুৱা ধৰণৰ হৈ থকা যেন অনুভৱ হৈছে। গতিকে সমাজ ব্যৱস্থাত এইখিনি বস্তুত আমি সকলোৱে সজাগ থকাৰ প্ৰয়োজন বুলি অনুভৱ কৰোঁ। আজিকালি চাব সকলোফালে টিভিত, আজি যদি আমি এখন টিভি বুলি কথা নাই, আজি চিনেমা এখন যদি চাওঁ, আমি চিনেমাখনত হিৰোজনে যদি কিবা বেয়া কামো কৰে, বেয়া কামটোকো আমি ছাপোৰ্ট কৰোঁ বুলি শুদ্ধ কৰিছে তেনেকুৱা যেন লাগে। শুদ্ধটো কৰিলে শুদ্ধই লাগে, আকৌ ভুল কাম কৰিলেও আমাক সেইটোৱে শুদ্ধ যেন আমাৰ অনুভৱ হয়। ঠিক তেনেকুৱাকৈ চিনেমা এখন আমি উপভোগ কৰোঁ। আজি কোনোবাই এনেকুৱা কৰি আছে নেকি যে আমাৰ যিবিলাক নিউজ চেনেলে হওক, নিউজ চেনেলত যিবিলাক বাইট আহে, যিবিলাক কথা প্ৰচাৰ হয়, মানে তেখেতসকলৰ কথাবিলাক প্ৰচাৰ হৈ থাকে, মানে তেখেতসকলে আমাক যিখিনি বস্তু শুনাব বিচাৰিছে সেইখিনি আমি শুনি থাকিব লাগিব, আৰু যিখিনি বস্তু দেখুৱাব বিচাৰিছে আমি সেইখিনি চাই থাকিব লাগিব। আকৌ কিছুমান এনেকুৱা বহুত এনেকুৱা কিছুমান বিষয়বস্তু আছে যিবিলাক বস্তু আমাৰ কাৰণে খুবেই দৰকাৰ, যিবোৰ বস্তু প্ৰচাৰ হ'ব লাগে, প্ৰসাৰতা লাভ কৰিব লাগে, কিন্তু সেইবিলাক বস্তু আমাৰ পৰা অন্ধকাৰত ৰখা হৈছে, এনেকুৱা যেন অনুভৱ হয়। গতিকে এই ক্ষেত্ৰত যদি সমাজে, ৰাইজে এতিয়াই যদি এই ক্ষেত্ৰত যদি সজাগ নহয়, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে এই বিষয়বোৰে আমাক আকৌ এখন অন্ধকাৰ জগতলৈ লৈ যাব বুলি আমি বিশ্বাস কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত সকলোকে সজাগ হোৱাৰ অনুৰোধ জনাইছোঁ। লগতে মোৰ এই কথাখিনিত যদি কিবা
ভুল ভ্ৰান্তি হৈছে বা কিবা যদি মই ভুল কথা ভুল তথ্য দিছোঁ, তেতিয়াহ'লে আপোনালোকে সেইখিনি কথা সমালোচনা কৰক, অকণমান কাৰণ দোষে ৰাইজেও বুজি পাওক। আৰু যদি শুদ্ধ কৈছোঁ, তে নিশ্চয় আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। ধন্যবাদ।